অন্যের গুৰু কৈছে জাষ্ট তোমালোকে যদি নাজানা যায় তোমালোকৰ লগত অতিথি থাকিব, অতিথিবিলাকে উপমুখী এওঁলোকে একো নাজানে। গতিকে বিৰুবালা ৰাভা কোন জানি ল'ব লাগিব। কাৰণ ডক্টৰ পৱন মহন্ত কোন জানি ল'ব। সপ্তসপ্তমী দ্বিবাৰ্ষিক পাঠশালা বজালী অধিৱেশনৰ প্ৰচাৰ আমি তুংগত উঠাইছোঁ। অসমৰ চাৰিওপিনে আমি প্ৰচাৰ চলাইছোঁ আৰু বিভিন্ন ধৰণৰ আমি সঁহাৰি পাইছোঁ। আমি প্ৰেছ মিডিয়া, প্ৰিণ্টিং মিডিয়া আটাইলৈ গৈছোঁ আৰু আমি গোৱা তামোল পানেৰে আমি সুন্দৰভাৱে তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আহি পেলাই আমাৰ অধিৱেশনত অংশগ্ৰহণ কৰক আৰু ইতিমধ্যে আমি তেওঁলোকৰ পৰা যি সঁহাৰি পাইছোঁ সুন্দৰভাৱে আমাৰ প্ৰচাৰ কাৰ্যত আমি লিপ্ত হৈ পেলাই আমি গম পাইছোঁ যে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহবিলাক আহিব আৰু আমি সুন্দৰভাৱে তেওঁলোকক আপ্যায়ন কৰাৰ কাৰণে আমি ব্যৱস্থা নিশ্চিতভাৱে কৰিম। আমাৰ দিনে নিশাই ইয়াত কাম চলি আছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে নিশ্চয়, আৰু আমি আশা কৰোঁ যে আপোনালোকৰ সহায় সহযোগিতাত, অসমৰ ৰাইজৰ সহায় সহযোগিতাত এই অধিৱেশন সুন্দৰ সাফল্য হৈ উঠিব। ভট্টদেৱস্থলীতে আগৰ যি সাহিত্য সভা হৈছিল তাতে গ্ৰন্থমেলাৰ সৃষ্টি হৈছিল আৰু সেই গ্ৰন্থমেলা আজিকো পুতি বৰ্তমানলৈকে সাহিত্যসভাত চলি আছে। আৰু এক ইতিহাস সৃষ্টি কৰা যিটো বিতৰ্কিত কথা অসম সাহিত্যসভাত সদায় কয় যে বাণিজ্য মেলা, সেই বাণিজ্য মেলাৰ পৰিৱৰ্তে এটা বিজ্ঞান মেলালৈ ৰূপান্তৰ কৰিব আৰু অসমৰ প্ৰেক্ষাপটত এটা ইতিহাস সৃষ্টি কৰিব। সমান্তৰালভাৱে আপুনি যাওক, আমাৰ 56খন কমিটিয়ে অহৰ্নিশে চেষ্টা কৰিছে, প্ৰত্যেকগৰাকীয়ে কাম কৰি আছে, য'ত কবিতাৰ সন্ধিয়া অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন ধৰণৰ কবি আহি ইয়াত অংশগ্ৰহণ কৰিব। এইটো এটা আশ্চৰ্যৰ বিষয়। এনেকুৱাকৈ যি কবি সন্মিলন, হাজাৰ হাজাৰ কবিয়ে একেলগে আহি কবিতা পাঠ কৰিব, সেইটো এটা ইতিহাস সৃষ্টি হ'ব।